নমস্কাৰ আজি আইপিএছ চিম্বলৰ দ্বাৰা ভাৱেলৰ উচ্চাৰণ কেনেদৰে হয় সেই বিষয়ে আজি এই ভিডিঅ'টো লৈ আহিলো চোৱাচোন ইয়াত চোৱা এইবোৰ কিছুমান ইয়াত চোৱা সিঙ্গেল ভাৱেল সাউন্ড দিয়া আছে ইয়াত সিঙ্গল ইয়াত আমাৰ মনোথং যেটো আইপিএছ যিবোৰ সিম্বল আছে এইবোৰ মনোথং বুলি কোৱা হয় আৰু ইয়াৰ যিবোৰ সিম্বল আৰু হেয়াৰ উচ্চাৰণবোৰ কেনেদৰে হয় এই বিষয়ে ইয়াত চাই লোৱা ইয়াত চোৱা যেটো আইৰ দৰে দেখি আছে এটো আই নহয় এটো এটা আইপিএছ সিম্বল হয় যাৰ উচ্চাৰণটো লং ইৰ দৰে হ'ব লং ইৰ দৰে হ'ব যেনেকৈ ই এটো কি হ'ব জানো মই এটা এক্সাম্পল ইয়াত দি দিছো চোৱা যেনেকৈ বিন এটো ইয়াৰ সাউন্ডটো ই লং উচ্চাৰণ হ'ব যেনেকৈ এই যেটো সিম্বল আছে এই সিম্বলটো থাকিলে সাউন্ডবোৰ অকন দীঘলীয়া হয় মানে এই তাৰ লগতে ফুটা দুটাকো থাকিব লাগিব যদি না থাকে তেতিয়ালে সাউন্ডটো শৰ্ট হৈ যাব হল যেনেকৈ বিন ইয়াত চোৱা সেম আছে কিন্তু ইয়াত চোৱা ইয়াৰ লগত ফুটা নাই তাৰ মানে বুজা গল যে এইটো এটা শৰ্ট সাউন্ড হ'ব যে এই সিম্বলটোৱে শৰ্ট সাউন্ড বুজাব যেনেকৈ চোৱা টিপ এটো যেনেকৈ ই এটো যেনেকৈ ইয়াৰ সাউন্ডটো কিবা টিপ বুজি পাইছা টিপ ইয়াৰ এটো সাউন্ড এটো ই হ'ব আৰু ইয়াৰ যেটো এক্সাম্পলটো দিছো চোৱা যেনেকৈ টিপ টি আই পি টিপ তাৰ মানে এই তাৰ মানে এটো যেটো আই আছে মাজত যেটো ভাৱেল আছে এই ভাৱেলৰ এই সিম্বলটোৱে ভাৱেলৰ সাউন্ডটো বুজি পাইছা ইয়াত চোৱা ইয়াৰ যেটো ইউৰ দৰে আছে দুটা ফুটা আছে তাৰ মানে এইটো সাউন্ডটো কি হ'ব ও দীৰ্ঘৰ দৰে মানে লং দীঘলীয়া সাউন্ড হ'ব ও যেনেকৈ মুন যেনেকৈ এইটো চোৱা সেম আছে কিন্তু এই সাউন্ডটো শৰ্ট হ'ব ও যেনেকৈ শুক এছ এইচ ডবল কে শুক ইয়াত চোৱা যেটো ইয়া কিবা উলুটা ইৰ দৰে যেটো দিয়া আছে চোৱা ইয়াৰ সাউন্ডটো কিন্তু কেনেকৈ হ'ব শোৱা সাউন্ড বুলি কয় ইয়াক আমি শোৱা সাউন্ড বুলি কওঁ তাৰ মানে এইটো এনেকৈ ধৰি লব পাৰা যেটো এটো অ হল ডাইৰেক্ট অ নহয় অৰ্ধ অ বুলি কব পাৰা মানে ডাইৰেক্ট আ নহয় বা ডাইৰেক্ট অ নহয় অ সাউন্ডটো তোমালোকে অকন কেটচ কৰিবা অ অ অ এটো যেনেকৈ দ দ এটো দা এনেকুৱা নহয় দি এনেকুৱা নহয় দ দ সাউন্ডটো তোমালোকে অকন ধৰিবলৈ চেষ্টা কৰিবা দ দ এনেকুৱা মানে ডাইৰেক্ট দা এনেকুৱা কোৱা নাই বা ডাইৰেক্ট দ এনেকুৱা কোৱা নাই কি কৈছো দ দ বুজি পাইছা এটো কোৱা এটো হল শৰ্ট অ মানে যেটো সাউন্ড মই কৈছো এটো শৰ্ট সেম এটো চোৱা এটা শোৱা সাউন্ড দৰে আছে তাৰ মানে ইয়াৰ লগত দুটা ফুটা আছে তাৰ মানে এটো ইয়াৰৰ সাউন্ডটো কি হ'ব যেনেকৈ উচ্চাৰণ ইয়াৰ কৰিছো ঠিক তেনেকৈ হ'ব কিন্তু এটো লং হ'ব দ দ মানে অ দ নহয় এটো সৰি ইয়াত বেলেগ এক্সাম্পল দি আছে সাৰ এনেকুৱা নহয় সিৰ এনেকুৱা নহয় এনেকুৱা তাৰ মানে ইয়াৰ সাউন্ডটো অকন দীঘলীয়া হ'ব সেমই হ'ব ইয়াৰ সাউন্ডটো শৰ্ট হ'ব এটো অকন দীঘলীয়া হ'ব বুজি পাইছা এইটো চোৱা ইয়াৰ সাউন্ড হ'ব অ এটো যেটো সিম্বল আছে এই সিম্বলৰ উচ্চাৰণ হ'ব অ যেনেকুৱা শৰ ও এটো দুটা ফুটা আছে চোৱা দীঘলীয়া হ'ব শৰ অ শৰ হল এটো চোৱা ইয়াৰ দুটা ফুটা নাই এটো কি হ'ব মেট মেট ইয়াত চোৱা এটো হল তোমাৰ কি ইয়াৰ সাউন্ডটো মানে হেয়াৰ হেয়াৰ চোৱা ইয়াৰ সাউন্ড হ'ব যেনেকুৱা ফান ফান এটো হ'ব কি লক লক এটো চোৱা ইয়াৰ সাউন্ডটো তোমাৰ নহয় বা নহয় এটো সাউন্ডটো এটা মানে অকন আগলৈ টান হ'ব যেনেকুৱা ফেন ফেন হল এটো কি হ'ব ইয়াৰ লং হ'ব কিয়নো দুটা ফুটা আছে চোৱা ইয়াৰ সাউন্ড হ'ব কাৰ্ড কাৰ্ড এটো আছিলে কি সিঙ্গেল ভাৱেল সাউন্ডৰ উচ্চাৰণ এতিয়া আমি ডবল ভাৱেল সাউন্ডৰ উচ্চাৰণবোৰ চাওঁচোন ইয়াত চোৱা আইপিএছ সিম্বল এইবিলাক ডিপথং সাউন্ড বুলি কয় মানে ডবল ভাৱেল সাউন্ড যেনে চোৱা ইয়াত চোৱা এই আয়ৰ নিচিনা আকৌ এইটো শোৱা সাউন্ডৰ নিচিনা এটা আছে হল শোৱা সাউন্ড এটা আছে তাৰ মানে এইটো কি হ'ব ই তাৰ মানে ডিয়াৰ মানে ডি আৰ এনেকুৱা নহয় ডিয়াৰ এনেকুৱা এটো হ'ব কি তোমাৰ ই যেটো দৰে সাউন্ড আছে এটো হ'ব
এ এইটো হ'ব আই তাৰ মানে এই ই এ এই তাৰ মানে ইয়াত ধৰি লোৱা যে এইটো হ'ব কি এ এইটো হ'ব ই কি হ'ল এইটো এই বুজি পাইছা তেনেকৈ এইটো কি হ'ব এই এইটো কি হ'ব চেম ইয়াত চোৱা আও ইয়াৰ চাউণ্ডটো আৰ দৰে আহিব হ'ল ইয়াৰ চাউণ্ডটো আৰ দৰে আহিব এইটো চাউণ্ড উ দৰে আহিব আও তাৰ মানে লাউড ইয়াৰ চাউণ্ডটো এইটো হ'ল তোমাৰ এই প্ৰথমতে কৈছিলোঁ চোৱা চাউণ্ড এইটো এইটো উ তাৰমানে গাও এনেকুৱা নহয় এনেকুৱা এইটো চোৱা ইয়াৰ চাউণ্ডটো আৰ দৰে আহিব আৰু ইয়াৰ চাউণ্ডটো ইৰ দৰে আহিব মানে আই তাৰমানে হাইট হ'ল ইয়াৰ চাউণ্ড চোৱা ও তাৰমানে কিউৰিয়াছ হ'ল এইটো এইটো চাউণ্ডটো অৰ দৰে আহিব এইটো হুঁচৰি হ'ল তেতিয়াহ'লে এইটো কি হ'ব চইজ হ'ল গতিকে আজি তোমালোকক IPS চিম্বলৰ দ্বাৰা ভাৱেলৰ ছিংগল ভাৱেল চাউণ্ড আৰু ডবল ভাৱেল চাউণ্ডবোৰ দেখুৱাই দিছোঁ নেক্সট ভিডিঅ'ত কনচনেণ্টৰ চাউণ্ডবোৰৰ বিষয়ে আলোচনা কৰিম গতিকে আজি ভিডিঅ'টো ইমানেই ধন্যবাদ